ৰিফাইনেন্স ইজিলি হৈ যাব কম ডাউন পেমেন্টতে আপোনালোকে লৈ ল'ব পাৰিব গাড়ীবিলাক ওয়েলকাম টু আवर ইউটিউব চেনেল নেহা কাৰবাজাৰ ব্লগ আজি আপোনালোকৰ ওচৰত লৈ আহিছো দুখন গাড়ী এখন আপোনাৰ প্ৰাইভেট গাড়ী আৰু এখন কমাৰ্শিয়েলত প্যাসেঞ্জাৰ গাড়ী তাহক গুটে ডিটেইলছটো দি দিম মই তো প্ৰথমত দিছো প্ৰাইভেট গাড়ীখনৰ বলেৰো বহুতে বিচাৰে আৰু বহুতে বিচাৰি প্লাই নাপায় যেহেতু সদায় নাহে তো আজি এখন আহিছে 2015 ৰ বলেৰো ZLX তো এখন বহুত ধুনিয়া হৈ আছে কন্ডিশনটো চাওক টায়াৰ গ্ৰিপসমূহ চাওক একদম ব্র্যান্ড নিউ কব পাৰি 15 ৰ হয় নতুন টায়াৰ লগোৱা আছে আৰু গাড়ীখনতো কোনো ধৰণৰ স্ক্ৰেচ নাই কালাৰটো খুবেই ধুনিয়া বলেৰো ZLX আহক বেক সাইডৰ সিট ক্যাপাসিটি দেখাই দিও দুজন আৰামসে বহিব পাৰিব সিট কভাৰ লগোৱা আছে ইন্টেৰিয়ৰটো দেখাই দিম মই গাড়ীৰ ইন্টেৰিয়ৰটো চাওক বহুতে ধুনিয়া হৈ আছে একো কৰিব লগোৱা নাই গাড়ীখনত সিট কভাৰ লগোৱা আছে আপোনালোকে লগাব নালাগে বেক সাইডৰ সিট বিলাকো দেখাই দিছো মিউজিক সিস্টেম পাই যাব এসি হিটাৰ পাব 5 গিয়াৰৰ গাড়ী হয় ৰিভাৰ্স লৈ 6 গিয়াৰ হয় চাইটা পাৱাৰ উইন্ডো পাই যাব ইঞ্জিনৰ কন্ডিশন চাওক বহুত ধুনিয়া হৈ আছে ব্যাটাৰি নতুন হৈ আছে তো এতিয়া আহক এখনো ডিটেইলছ দিও সিএনজি বহুতে গাড়ী বিচাৰে যে প্যাসেঞ্জাৰ গাড়ী সিএনজি আহিছে নেকি তো আমাৰ ইয়াত আজি আহিছে ফাৰ্স্ট টাইম প্যাসেঞ্জাৰৰ সিএনজি পেট্ৰল ভাৰ্জন হয় মেজিক এক্সপ্ৰেছ 2025 ৰ হয় 6-7 মাহ পুৰণা হয় গাড়ী একদম ব্র্যান্ড নিউ কন্ডিশন হৈ আছে আৰু সাকচন গাড়ীখন কোনো ধৰণৰ স্ক্ৰেচ নাই না কোনো ধৰণৰ ৰিপেইন্ট আছে একদম টায়াৰ বিলাক নতুন পাব গাড়ীখনো চালে নিজে গম পাব যে কিমান ধুনিয়া হৈ আছে গাড়ীখন তো মই সিএনজি কৈ আসলো গাড়ীখনত এয়া চাওক সিএনজি সিলিন্ডাৰটো আপুনি বেক সাইডতে পাই যাব তো মই দেখাই দিছো তো আহক এটা সিট ক্যাপাসিটি দেখাই দিও আৰামসে 13-14 জন আপোনালোকে সিটৰ ক্যাপাসিটি আছে চাওক প্লাষ্টিকো এৰুৱা হোৱা নাই সিটৰ পৰা তো চাওক ফ্ৰন্টটো ধুনিয়া আপোনাৰ ড্ৰাইভাৰ আৰু কো ড্ৰাইভাৰ দুজনৰ আৰামসে সিট দিয়া আছে আৰু প্লাষ্টিকো এৰুৱা হোৱা নাইকা একদম ব্র্যান্ড নিউ হৈ আছে তো দুখন গাড়ী মই দেখাইছো আপোনালোকক আৰু আপোনালোকে ডিটেইল জানিব হলে আমাৰ স্ক্ৰিনত দিয়া নম্বৰ সোনকালে যোগাযোগ কৰক আৰু নেহা কাৰবাজাৰত আহিলে আপুনি দুখন গাড়ী ল'ব পাৰিব তো সোনকালে ভিজিট কৰক নেহা কাৰবাজাৰত ৰিফাইনেন্স ইজিলি হৈ যাব কম ডাউন পেমেন্টতে আপোনালোকে লৈ ল'ব পাৰিব গাড়ীবিলাক আৰু আপোনাক এড্ৰেছটো মই কৈ দি আছো এডিবি ৰোড খ্ৰীষ্টিয়ানপট্টি নগাঁও নেহা কাৰবাজাৰত সোনকালে আহক আৰু গাড়ীবিলাক লৈ লওক তো ভিডিওটো যদি ভাল লাগিছে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব বেল আইকনটো প্ৰেছ কৰি দিব ধন্যবাদ